গাইজ নমস্কাৰ এণ্ড গুড মৰ্ণিং। আজি আমি গৈ আছোঁ নলবাৰীৰ ফাৰ্মত, যাৰে কেইটামান গাহৰি পোৱালি অৰ্ডাৰ আছে। আমাৰ ইয়াৰ পৰা তেজপুৰৰ পৰা যাব সেইটো পোৱালিটো মণিপুৰলৈকে, যাৰে আমি তাৰ পৰা আমাৰ ফাৰ্মত অলৰেডি এতিয়া কেইটামান পোৱালি আছে আৰু তাৰ কেইটামান পোৱালি কম হৈ আছে, যাৰ কাৰণে আমি নলবাৰীৰ ফাৰ্মৰ পৰা লৈ আহিম। বলক নলবাৰীৰ ফাৰ্ম কেনেকুৱা আছে বা কিদৰে কেনেকুৱা পোৱালি আমি নলবাৰীৰ পৰা লৈ আহিম সেইখিনি গোটাইখিনি এই ভিডিঅ'ত ডিটেইলছ জনাম। আপোনালোকে নতুনকৈ চাই আছে যদি আমাৰ ভিডিঅ' চেনেলখন ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া ঘৰৰ পৰা ওলাই আমি ঢেকীয়াজুলি পাৰ হৈছোঁ, তামোলপুৰ পাইছোঁ এতিয়া। আৰু বেছি দূৰ নাই আমাৰ লোকেশ্যনটো, ইয়াৰ পৰা 19 কিলোমিটাৰ দেখাই আছে। যিজন ফাৰ্মাৰে আমাক লোকেশ্যন শ্বেয়াৰ কৰিছিলে তেওঁৰ লোকেশ্যন। ফাইনেলি গাইজ আমি লগৰকেইটাক লগ পালোঁ। তেওঁলোকে মণিপুৰৰ পৰা আহিছে। যিটো ফাৰ্মৰ পোৱালিকেইটা তেওঁলোকে নিজে চইচ কৰিব আৰু সেইকেইটা পোৱালিয়ে আমি লৈ যাম মণিপুৰলৈকে। তেওঁলোকে এটা ফাৰ্মত ইয়াত 2-4টা ফাৰ্মৰ পৰা কালেকশ্যন কৰা হ'ব। যিকেইজনে আমাক কণ্টেক্ট কৰিছে তেওঁলোকে নিজে চইচ কৰি পোৱালিটো লৈ যোৱা হ'ব। ইয়াৰ পৰা 5টা লৈছোঁ। এইদৰে আমি নলবাৰীত আহি পেলাই ফাৰ্মে কালেকশ্যন কৰি আছোঁ। যিহে দাদা এজনে কণ্টেক্ট কৰাই দিছে, তেওঁৰ কণ্টেক্ট দিয়ে আমি এই কেইটা পোৱালি কালেকশ্যন কৰিব পাৰি আছোঁ, যিহে নলবাৰীত আহি পেলাই। এই হেমচিয়াৰ গাহৰি এইখন বৰ হয়নে? বহুত ডাঙৰ দেখোন, প্ৰায় 2 কুইণ্টেল চাইজৰ বৰ। এইখন ফাৰ্মটো আপোনাৰে হয় না? তেওঁৰ যোগেদি আমি কণ্টেক্ট কৰি আছোঁ, যিৰে নলবাৰীৰ পৰা পোৱালি উঠাব পাৰি আছোঁ। দিয়ক এটা দিয়ক, মই এইপিনে পৰা ধৰি লৈ যাম। যোৱাকালি আমি নলবাৰীৰ পৰা পোৱালি কালেকশ্যন কৰা সন্ধিয়াই হৈ গ'ল। তাৰ পাছত ঘৰত আহি ৰাতিপুৱা আকৌ আমি লোড কৰিলোঁ। এইটো গোটাইখিনি দেখা পাই আছে আপোনাৰ। আমাৰ লোডটো মণিপুৰৰ কাৰণে কমপ্লিট হৈ গৈছে। যদিও আপোনালোকৰ ফাৰ্মত আপোনালোকে পোৱালিবোৰ চেল কৰিব পৰা নাই, আমাক কণ্টেক্ট কৰিব। আমাৰ কণ্টেক্ট নম্বৰ দিয়া হ'ব আৰু এইবোৰ গোটেইখিনি পোৱালি আকৌ মণিপুৰলৈ যাব। আৰু আপোনালোকে নতুনকৈ আমাৰ ভিডিঅ'খন চাই আছে যদি আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ গাইজ, ৱাচ দিছ ভিডিঅ'।